শোণিতপুৰ সংসদীয় সমষ্টিৰ নৱগঠিত নদুৱাৰ বিধানসভা সমষ্টিত উপস্থিত আছোঁ পূৰ্বৰ চতিয়া সমষ্টিটো বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত নদুৱাৰ সমষ্টিৰ নামকৰণ কৰা হৈছে আৰু নদুৱাৰ সমষ্টিৰ ইতিমধ্যে ভৌগোলিক পৰিসীমা সলনি হৈছে কাৰণ যিহেতু তেজপুৰৰ পূৰ্বাঞ্চলৰ কেইবাটাও পঞ্চায়ত 4টা পঞ্চায়ত ইয়াত অন্তৰ্ভুক্ত হৈছে ৰাজগড় ভোমোৰাগুৰি ৰাজগড় 5 মাইল আৰু চামধৰা পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈছে যি পূৰ্বৰ চতিয়া আৰু বৰ্তমানৰ নদুৱাৰ সমষ্টিত পূৰ্বাঞ্চলৰ যিহেতু বহু অঞ্চল অন্তৰ্ভুক্ত হৈছে এতিয়া যি তেজপুৰৰ পূৰ্বতে যি তেজপুৰ বিধানসভা সমষ্টিত ভোটদান কৰিছিলে ভোটাৰসকলে এতিয়া এই নদুৱাৰ সমষ্টিত নৱগঠিত নদুৱাৰ সমষ্টিত ভোটদান কৰিছে আমি নদুৱাৰ সমষ্টিৰ বিধায়কক আমি দেখিবলৈ পাইছোঁ বিধায়ক আহি ইতিমধ্যে উপস্থিত আছে আমি যেহেতু 5 মাইলত উপস্থিত আছোঁ 5 মাইলত বিধায়কগৰাকী আছে আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম ৰাতিপুৱাৰ পৰা ঘূৰি আছে আজি পৰিৱেশটো যথেষ্ট ভাল আৰু এইবাৰ বিশেষকৈ সংখ্যালঘু এৰিয়াত আগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ বিশ্বাসটো কম আছিল কিন্তু এইবাৰ দেখিছোঁ যে সংখ্যালঘু এৰিয়াত কংগ্ৰেছৰ প্ৰতি মানুহৰ বিশ্বাসটো নাই হতেও কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে গতিকে আমাৰ এই অঞ্চল সংখ্যালঘু অধ্যুষিত অঞ্চল ইয়াত প্ৰায় ২৬,০০০ ভোট আছে গতিকে ইয়াত আগতে আমি ভোট পাইছিলোঁ হয়তো ১৭০০ মান কিন্তু এইবাৰ আমিতো আশা কৰিছোঁ ইয়াত আমি 50%ৰ ওপৰ ভোট আমাৰ ফালে আহিব আৰু যিটো আচলতে সভা সমিতি কৰা বা মানুহখিনিৰ লগত আমি কথাৰ আদান প্ৰদান যেতিয়া হৈছে তেওঁলোকে কংগ্ৰেছৰ দিনত যিবিলাক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাছিলে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে বা এই কথাবিলাক লৈ সাংঘাতিক অসন্তুষ্ট আৰু এৰিয়াটো দেখিছে যথেষ্ট পিছপৰা ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি গতিকে তেওঁলোকে আশা কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিনত তেওঁলোকে শান্তিত আছে আৰু বিশেষকৈ উন্নয়ন যেনেকৈ অন্য জেগাবিলাকত হৈছে দেখিছে গতিকে তেওঁলোকে এটা পৰিৱৰ্তন বিচাৰিছে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ লগত সহযোগিতা কৰি যাতে অঞ্চলটোৰ উন্নয়ন আৰু যিটো সমন্বয় সম্প্ৰীতি সেই পৰিৱেশটো তেওঁলোকে বিচাৰিছে আৰু সলনি হৈছে নাই এইটোতো আমি আশাপ্ৰদ মানে খুবেই ভাল আশা আমি ভবাতকৈ বেছি ভাল হ'ব বুলি আমি আশা কৰিছোঁ আজিৰ দিনটোত মই ৰাতিপুৱাৰ পৰা ঘূৰি পকি যিখিনি দেখিছোঁ যে কৰৈনী সেই অঞ্চলটো নতুনকৈ সোমাই পৰিছে তাতো যথেষ্ট ভাল আৰু ইয়াতো সঁহাৰি ভাল গতিকে আমি আশা কৰিছোঁ যে যিটো আমি কৈছিলোঁ যে 1 লাখৰ ওপৰ ভোট আমি ৰাইজৰ আশীৰ্বাদত পাম আৰু সেইটো সম্ভৱ হ'ব এতিয়ালৈকে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা হোৱা নাই শান্তিপূৰ্ণভাৱে হৈ আছে চাওক এতিয়া চৰকাৰ আছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত অশান্তিটো নাইকিয়া হ'ল উগ্ৰপন্থী কাৰ্যকলাপ নাই অশান্তি নাই সাম্প্ৰদায়িক কোনো বিষবাস্প এনেকুৱা কথাবিলাকো নাই আৰু এডমিনিষ্ট্ৰেশ্যন যিহেতু ঠিকে চলি আছে গতিকে ইয়াত আগতে যেনেকৈ নিৰ্বাচনসমূহত অশান্তিৰ সৃষ্টি হয় এতিয়া কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দিনত ক'তো এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ক'তো পুলিচ মিলিটাৰী স্পেচিয়েল ফ'ৰ্চ দৌৰিব লগা হোৱা নাই তাৰমানে গোটেইখিনি শান্তিপূৰ্ণ পৰিৱেশত এক মুক্ত নিৰ্বাচনৰ সন্মুখীন মানুহে হ'বলৈ পাইছে আৰু গণতান্ত্ৰিক অধিকাৰ মানুহে সাব্যস্ত কৰিব পাৰিছে গতিকে শান্তিপূৰ্ণ পৰিৱেশত সুন্দৰকৈ নিৰ্বাচন অনুষ্ঠিত হৈছে আপোনালোকে চাব নদুৱাৰ সমষ্টিত 80%ৰ ওপৰ মানুহে ভোট প্ৰদান কৰিব ধন্যবাদ এয়া হৈছে নদুৱাৰ সমষ্টিৰ বিধায়ক আমি পদ্মা হাজৰিকাৰ সৈতে কথা পাতিলোঁ আমি পৰিৱেশ দেখুৱাম তেখেতে দাবী কৰিছে যে 80%ৰ ওপৰত ভোটদান হ'ব নদুৱাৰ সমষ্টিত আৰু তেখেতে বিগত সময়ত যি তেওঁলোকে দাবী কৰি আহিছে যে 1 লাখৰ অধিক ভোট তেওঁলোকে নদুৱাৰ সমষ্টিৰ পৰা দিবলৈ সক্ষম হ'ব গতিকে ৰাইজৰ যি সঁহাৰি সেয়া তেওঁ সেই দাবী আকৌ কৰিছে দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশ আমি লানি নিচিগা শাৰী দেখিবলৈ পাইছোঁ অত্যন্ত এটা গণতন্ত্ৰৰ বাবে এটা অত্যন্ত ইতিবাচক এয়া দিশ ৰাইজে পুৱাৰ পৰা এনেধৰণে শাৰী পাতি ভোটদান কৰিবলৈ আহিছে আৰু সংখ্যালঘু অঞ্চল যিহেতু আমি 5 মাইলত উপস্থিত আছোঁ আমি কৈছোঁ যে 5 মাইলত এটা সংখ্যালঘু অঞ্চল আৰু সংখ্যালঘু অঞ্চলৰ সেই ভোটাৰসকলে কি কয় টাৰ্ণআউটটো যথেষ্ট বেছি দেখিবলৈ পোৱা গৈছে মই সংগীতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত